मेरी तेरा सूलिता मेरी तेरा सूलिता लुकुआई तेरा सुन और ज़ेना कुतेलु बापेरू यही तरगा कुतेलु बापेरू यही तरगा dia asal শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোহি আৰু পূৰ্ণ আশা আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জন্মদিন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকাত জন্মগ্ৰহণ কৰিছিলে আৰু তেখেতৰ দেউতাক আছিলে এডিচি গভৰ্ণৰ অফ বেংগল। সেই সময়ত আজিৰ বাংলাদেশ যেতিয়া ভাৰতবৰ্ষৰ অধীনত আছিল তাতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয় আৰু তাৰ পৰাই বুনিয়াদী শিক্ষা গ্ৰহণ কৰি আৰু সৰু কালতেই আলিবাবা মাৰ্জিয়ানা নাটকত অভিনয় কৰি ৰাইজৰ বহুখিনি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেইজনা বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জন্মদিন। তেখেতৰ জীৱন কালত বহুত গীত, প্ৰবন্ধ, বুৰঞ্জী, নাটক, অসংখ্য লেখনি আমাক দি থৈ গৈছে অসমীয়া ৰাইজক। অকল লেখনিয়ে নহয়, অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঘূৰি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি ঐক্যবদ্ধ কৰি এখন বৃহত্তৰ অসমৰ পৰিকল্পনা কৰিছিল তেখেতে। আৰু এই বিষ্ণু ৰাভাৰ অৰিহণা আজি যে অসমীয়া জাতি একত্ৰিত হৈ আছে, এই একত্ৰিত হৈ থকাৰ কাৰণটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। যি বিষ্ণুপ্ৰসাদ ৰাভাই পাহাৰ ভৈয়াম চহৰ নগৰ চহৰীয়া গাঁৱলীয়া দুখীয়া হালোৱা সজোৱাক একত্ৰিত কৰি এখন সুন্দৰ সমাজ গঢ়াৰ সপোন দেখিছিল। আৰু তেখেতক আজি তেজপুৰীয়া ৰাইজে এই সমাধি ক্ষেত্ৰত ১১৭ সংখ্যক জন্মদিনৰ কাৰণে আজি সোঁৱৰণ কৰিছো। কণ ল'ৰা ছোৱালী আহিছে, এই কণ ল'ৰা ছোৱালী শিশুহঁতে ইয়াত গীত পৰিৱেশন কৰিছে, নৃত্য পৰিৱেশন কৰিব আৰু ডেকা গাভৰু সকলো আহি ইয়াত একত্ৰিত হৈ তেখেতসকলে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত পৰিৱেশন কৰি ৰাইজক উদ্বুদ্ধ কৰিব। স্মৰণীয় মুহূৰ্ত বিষ্ণুপ্ৰসাদ ৰাভাৰ তেজপুৰৰ বিহগুৰিত শংকৰদেৱৰ জন্মোৎসৱ। বিহগুৰি ৰাইজে বিষ্ণুপ্ৰসাদ ৰাভাক খোলতাল বজাই আগবঢ়াই লৈ যাব। যেতিয়া ৰাইজে ক'লে যে আহক আমি খোলতাল বজাই আপোনাক আগবঢ়াই লৈ যাওঁ, খোলতাল বজাই আগবঢ়াই লৈ যোৱাৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভাই বাটেৰে গৈ থাকোঁতে কৈছিল, এয়া তোমালোকৰ খোলৰ বোল ভুল হৈছে, তোমালোকৰ খোলৰ বোল ভুল হৈছে বুলি কৈ নুশুনাৰ কাৰণে বিষ্ণুপ্ৰসাদ ৰাভাই খোলটো কাঢ়ি আনি নিজেই খোল বজাই বজাই মঞ্চলৈ গৈছিল। আৰু মঞ্চত খোলটো কাষত থৈ যেতিয়া বক্তৃতা প্ৰদান কৰিছিলে, খোলটো কান্ধত পিন্ধি মহাপুৰুষ শংকৰদেৱে কেনেকৈ কাজলী মুখৰ পৰা বোকা আনি খোল তৈয়াৰ কৰি অসমীয়া ৰাইজক খোলৰ বোল তাল ৰাগ মান আমাক উপহাৰ দিছিল, তাক ভাষণ প্ৰদান কৰিছিল। এইবিলাক দিন বেলেগ দিন আছিল। আৰু এয়া জ্ঞান
বহুত মানুহৰ আজি হয়তো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।